বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই নামাজৰ অৰ্থ কালি মই সুবহানাকা চানাৰ অৰ্থটো কৈছোঁ। আজি সুবহানাকা চানাৰ পিছত আপুনি আউযুবিল্লাহি মিনাছ শাইতানিৰ ৰাজিম পঢ়িব লাগে। তাৰপিছত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ সূৰা ফাতিহা পঢ়িব লাগে। এইটো অৰ্থ ক'ব বিচাৰিছোঁ। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, যিজন আটাইকেইখন জগতৰ প্ৰভু। তেওঁ পৰম কৰুণাময় পৰম দয়ালু, তেওঁ শেষ বিচাৰৰ দিনৰ গৰাকী। হে আল্লাহ তাআলা, আমি তোমাৰে আৰাধনা কৰোঁ আৰু তোমাৰে সহায় বিচাৰোঁ। তুমি আমাক সেই পোন বাটি দেখুৱাই সেইসকলৰ বা যিসকলৰ ওপৰত তুমি তোমাৰ অনুগ্ৰহ দান কৰিছে, যিসকলৰ ওপৰত অভিশাপ পৰা নাই আৰু যিসকলে বিপথে যোৱা নাই। আমিন। এইটো সূৰা ফাতিহাৰ অৰ্থ। এইখিনিলৈকে আজি ক'লোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।